মই গোটেই টপিকটো ঘৰ সংসাৰলৈকে লৈ আহিছোঁ, কাৰণ আজিৰ সমাজত ঘৰ সংসাৰত সকলোৱে মিলিজুলি সুখ শান্তিৰে থকাটো এটা ডাঙৰ চেলেঞ্জ হৈ গৈছে, মহা চেলেঞ্জ হৈ গৈছে। গতিকে তাৰ মাজতে বিশ্বাসঘাতকতা, শত্ৰুতা, ঈৰ্ষা ঈৰ্ষি, টনা আজোৰা সেইসোপাটো চলিয়েই থাকে। এইবিলাকৰ মাজত আপুনি কেনেকৈ আৰামত থাকিব পাৰিব? এইবিলাক চলি থাকিব, চলাই থাকিব, কিন্তু আপোনাক কেতিয়াও টাচ কৰিব নোৱাৰিব। তেওঁলোকৰ কোনো ধৰণৰ কুমন্ত্ৰণাই হওক বা শত্ৰুতাই হওক বা ঈৰ্ষা ঈৰ্ষিয়ে নহওক কিয়, সেয়া আপোনাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। তাৰ বাবে আপুনি কি কৰিব? মাত্ৰ 5টা কেপচুল আপুনি ৰাতিপুৱাই পানীৰ লগত ঘুটি খাই দিয়ক, আত্মা শুদ্ধিকৰণ হৈ যাব। একদম সহজ, চিম্পল হয়, একদম চিম্পল, সাধাৰণ হয়। সকলোৱে কৰিব পাৰে, একেবাৰে সৰু সন্তানৰ পৰা লৈ বুঢ়া মানুহলৈকে কৰিব পাৰে। ই আপোনাক মহৌষধৰ কাম কৰিব। প্ৰথমটো কেপচুল হৈছে মই শক্তিশালী, মোৰ আত্মা শক্তিশালী, মোৰ আত্মা, মোৰ মন বুদ্ধি শক্তিশালী। দ্বিতীয়টো কেপচুল হৈছে মই জ্ঞানী, মই সৰ্বগুণ সম্পন্ন পৰমাত্মা, ঈশ্বৰ, আল্লাহ, গড, ভগৱানৰ সন্তান। তৃতীয়টো হৈছে মই সুখী আৰু আনন্দ স্বৰূপ আত্মা। আজিৰ দিনটোত যিয়ে পৰিস্থিতি নহওক, মই মোৰ আত্মিক সুখ আৰু আনন্দ সকলো সময়তে মই ধৰি ৰাখিম। মই কাৰো ব্যৱহাৰ, কাৰো সংস্কাৰ, কাৰো বেয়া কথা, বেয়া ব্যৱহাৰৰ দ্বাৰা প্ৰভাৱিত নহওঁ। কিয়? কাৰণ মই স্বতন্ত্ৰ, স্বাধীন, মই আনৰ দ্বাৰা প্ৰভাৱিত নহওঁ। চতুৰ্থটো হৈছে মই পৰম কল্যাণকাৰী আৰু পবিত্ৰ নিৰ্মল আত্মা। মই সকলোকে ক্ষমা কৰোঁ, মই সকলোকে মৰম, নিস্বাৰ্থ প্ৰেম আৰু শুভকামনা, শুভভাৱনাৰ দৃষ্টিৰে চাওঁ। মই সকলোকে সহযোগ কৰিম। আজিৰ দিনটোত মোৰ বাবে সকলোৱে ভাল হ'ব, আজিৰ দিনটোত মোক সকলোৱে সহযোগ কৰিব। 5 নম্বৰটো মই পৰম দিব্য স্বৰূপ, আই এম ডিভাইন সোল, মই ডিভাইন সোল, মই দিব্য গুণৰে সমৃদ্ধ আত্মা। 6 নম্বৰটো মই ভাগ্যশালী, সৌভাগ্যশালী আৰু সফলতামূলক আত্মা। মই ভাগ্যশালী, সৌভাগ্যশালী আৰু সফলতামূলক আত্মা। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব, মোৰ প্ৰতিটো সংকল্প সিদ্ধি হ'ব, মোৰ প্ৰতিটো কৰ্ম, মই যাক যি বাণী ক'ম, কথা ক'ম, ব্যৱহাৰ কৰিম, সকলো ভাল হ'ব। আৰু মই আজিৰ দিনটো সুখ আনন্দ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ কৰিম। আজিৰ দিনটোত মই মোৰ স্বকৰ্মৰ প্ৰতি সচেতন থাকিম। মই শান্ত আৰু স্থিৰ, শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত, শীতল আৰু স্থিৰ, মোৰ মন বুদ্ধি জ্ঞানী, স্থিৰ আৰু শান্ত। আজিৰ দিনটোত মই প্ৰত্যেকটো সিদ্ধান্ত, কথা আৰু ব্যৱহাৰ শান্তিপূৰ্বকভাৱে গ্ৰহণ কৰিম। মই সকলোকে শান্তিৰ প্ৰকম্পন দিম। মই কোনো কাৰণত, কোনো পৰিস্থিতিত পৰি কেতিয়াও মই নিজৰ সন্তুলন নেহেৰুৱাওঁ। মই নিজক বহুত প্ৰেম কৰোঁ, মই প্ৰেম স্বৰূপ আত্মা। আজিৰ দিনটোত মই সকলোকে ক্ষমা কৰি দিছোঁ। মোৰ শুভকামনা, শুভভাৱনা, আশীৰ্বাদ সকলোৰে লগত আছে, আজীৱন থাকিব। এই ভাৱনাৰে আপুনি প্ৰথম পানীগিলাচ খাওক আৰু লগতে সেইখিনি আপুনি অন্তঃকৰণৰে কওক। তাৰপিছত কি কৰিব? তাৰপিছতে আপুনি আপোনাৰ যেতিয়া আত্মাৰ শুদ্ধিকৰণ হ'ব, আপুনি পৰিষ্কাৰ হৈ যাব, আপুনি নিজৰ কাৰণে প্ৰথম কামটো কৰি দিলে, তাৰপিছত আপুনি বেলেগৰ বাবে যি কৰ্ম কৰিব, সি স্বতঃস্ফূৰ্তভাৱে ইমান বঢ়িয়া হ'ব। আপুনি এপ্লাই কৰিলে গম পাব, সি স্বতঃস্ফূৰ্তভাৱে ইমান ভাল হ'ব যে আপুনি অনুভৱ কৰিব যে লাহে লাহে আপোনাৰ ঘৰখনৰ বাতাবৰণ সলনি হ'বলৈ আৰম্ভ কৰিছে। লাহে লাহে আপোনাৰ লগত থকা যিসকলৰ আগৰ ব্যৱহাৰ আছিল, সিহঁতৰ পৰিৱৰ্তন আহিছে। অথচ আপুনি একো ইমান কৰা নাই,
কেৱল নিজক পৰিৱৰ্তন কৰি আছে, আপুনি নিজক শক্তি দি আছে, নিজক এনাৰ্জাইজ কৰি আছে, কিন্তু পৰিৱৰ্তন বেলেগ হ'বলৈ আৰম্ভ কৰিছে। গতিকে সেয়া হৈছে কৰ্মৰ ফল। আমি ফলটো কি কৰিলো এতিয়া? ইমান আশা নকৰিলো, কোনোবা সলনি হ'ব নসলনি নহ'ব, কিন্তু মই মোৰ কৰ্মৰ ওপৰত প্ৰথমতে ধ্যান ৰাখিম। কৰ্মটো কৰাৰ আগত আপোনাৰ ভাৱনাক চেক কৰাটো বহুত প্ৰয়োজন। আধ্যাত্মিক ভাৱাৰ্থ হৈছে সেই গীতাৰ যি প্ৰথম মহাবাক্য যে নিজৰ কৰ্তব্য পালন কৰক, ফলাফলত গুৰুত্ব নিদিব। তাৰ মানে একেবাৰে শুই উঠিবৰ পৰা আৰম্ভ কৰিম দেই কথাটো, কাৰণ শুই উঠাৰ সময়খিনি হৈছে আমাৰ বাবে সেইখিনি মহা সময়, অতি ভাগ্যশালী সময়। দিনটোত কিন্তু আপুনি নোৱাৰে ৰিপেয়াৰিং কৰিবলৈ। কিহৰ কাৰণে? দিনটোত আমি প্ৰস্তুত হৈ যাওঁ। আমি আজি 100 দিন 200 দিন বছৰ বছৰ ধৰি আমাৰ যিটো মাইণ্ডছেট, যিটো মনৰ আমাৰ অলৰেডি যিটো প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, যিটো আমি ছেটেল হৈ গৈছোঁ, এষ্টাব্লিছ স্থায়ী হৈ গৈছোঁ যে মই এনেকুৱাই, সি তেনেকুৱাই, তেনেকুৱা ধৰণৰ যিটো এটা আমাৰ স্থায়ী হৈ গৈছে মনত যিটো ভাৱনা, সেইটো কিন্তু সলনি কৰিবলৈ কিন্তু আপুনি দিনটোত নোৱাৰে, নট পচিবল। সময় সেইটো শুদ্ধ নহয়ও। গতিকে ৰাতিপুৱা শুই উঠিয়ে যাক আমি অমৃত বেলা বুলি কওঁ, অমৃতৰ দৰে সময়, অমৃত সময় বুলি কোৱা হয়। কিয় অমৃত সময় বুলি কোৱা হৈছে? এইকাৰণে কৰা হৈছে সেইখিনি সময়ত আপুনি যি শব্দ ক'ব, যি সংকল্প ল'ব, সেয়া অমৃতৰ দৰে আপোনাৰ জীৱনত ঘুটি পাকি মিহলি হৈ যাব। যি আপোনাৰ ব্লাডত আহি যাব, আপোনাৰ সংস্কাৰত আহি যাব, আপোনাৰ মুখত আহিব, বাণীত আহিব, ব্যৱহাৰত আহিব, আৰু আপোনাৰ কি হ'ব জানেনে? আপোনাৰ দ্বাৰা 10 জন, আপোনাৰ দ্বাৰা গোটেই সমাজ উপকৃত হোৱাৰ আপোনাৰ সম্ভাৱনা থাকিব। কাৰণ আমি যি অমৃত খাম, সেই অমৃতৰ দ্বাৰাইতো আমাৰ বাণী, কথা ওলাব, ব্যৱহাৰ ওলাব, সংস্কাৰ ওলাব, আৰু আমাৰ গোটেই অ'ৰা বুলি যিটো আমি কওঁ, আমি যি এটা আভামণ্ডল লৈ ফুৰোঁ, আমাৰ যিটো ভাইব্ৰেশ্যন, আমাৰ অ'ৰা, আমি ক'ৰবালৈ গৈ পোৱাৰ লগে লগে আমাৰ উপস্থিতিয়ে মানুহক যিটো অনুভূতি কৰোৱাই, এতিয়া ডাঙৰ যদি পাৱাৰফুল নেতা এজন আহে, আপোনালোকৰ খুব সুৰক্ষিত অনুভৱ হয়, হয়নে? কিয় হয়? কাৰণ তেওঁ সুৰক্ষা, আপোনালোকক সুৰক্ষা দিবলৈকে তেওঁ কি কৰে? কৰ্ম কৰে, বা আপোনালোকৰ তেওঁ কি হৈ থাকে? পিতৃস্বৰূপ হৈ থাকে বা অভিভাৱক স্বৰূপ হৈ থাকে। ঠিক একেদৰে যেতিয়া এগৰাকী নৃত্য শিল্পী আহে বা এগৰাকী অভিনয় জগতৰ পৰা কোনোবা আহে, আমাৰ মন প্ৰাণ কেনেকুৱা আহি যায়? ভাল লাগে, ফূৰ্তি লাগে, এণ্টাৰটেইনিং লাগে। কিয়? তেওঁলোকে সেই অ'ৰাটো লৈ আহে। ঠিক একেদৰে যদি এজন শান্ত স্বৰূপ জ্ঞানী ব্যক্তি আপোনাৰ ঘৰখনতে থাকে, গোটেই ঘৰখনৰ বাতাবৰণটো আপোনাৰ দিশে আপোনাৰ দ্বাৰা নিৰ্মাণ হ'বলৈ আৰম্ভ কৰে।